আমাৰ প্ৰত্যেকজন ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশৰ প্ৰত্যেকজন কাৰ্যকৰ্তাৰ বাবে এক গৌৰৱৰ দিন যে কিছু যশস্বী প্ৰধানমন্ত্ৰী বিশ্বৰ সৰ্ববৃহৎ ৰাজনৈতিক নেতা আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া 4 তাৰিখে বা 3 তাৰিখে ইয়াত উপস্থিত হ'ব আৰু বৰ্তমান দেখিছে সমগ্ৰ অসমত মোদীময় আৰু বিজেপিময় হৈ আছে আপোনালোকে দেখিছে পৰিৱেশ কেনেকুৱা ধৰণৰ হৈ আছে আৰু বিশেষভাৱে যুৱ মৰ্চাৰ বহুখিনি প্ৰত্যাহ্বান আছে বহুখিনি কৰিবলগীয়া কৰণীয় আছে আমাৰ যেহেতু যোনকিটা সমষ্টিৰ পৰা যেহেতু ফৰ এক্সাম্পল উদাহৰণস্বৰূপে আপোনালোকক দিব বিচাৰিছো যে আজি জাগিৰত সমষ্টি নিচে কাষত আছে গুৱাহাটী হওক গুৱাহাটীৰ যোনকিটা সমষ্টি আছে আজি গোৱালপাৰাৰ সমষ্টি যোনকিটা আছে বা নলবাৰী লেক সেইখিনি সমষ্টিৰ পৰা যেহেতু মানুহখিনি অনা হ'ব তাত যুৱ মৰ্চাৰ কাৰ্যকৰ্তাও বহুখিনি দায়িত্ব থাকিব বা বহুখিনি কৰণীয় থাকিব কিন্তু যোনকিটা সমষ্টিৰ পৰা ইয়াত বিশেষ মানুহ অহা নহয় সেইকিটা সমষ্টিৰ পৰা আমি ভাবিছো আমি বাইক ৰেলী বাইকেৰে আমাৰ যুৱ মৰ্চাৰ কাৰ্যকৰ্তা হ'ব ফৰ উদাহৰণস্বৰূপে আপোনালোকক দিব বিচাৰিছো যে আজি কলিয়াবৰ পৰা যেহেতু কলিয়াবৰ সমষ্টিৰ পৰা ইয়াত মানুহ অনা ইমান বিশেষ নহয় বাবে কলিয়াবৰ সমষ্টিৰ পৰা বাইক যোগে আমাৰ যুৱ মৰ্চাৰ প্ৰায় 400-300 বাইক যোগে কলিয়াবৰ পৰা আহিব গোলাঘাটৰ পৰা আহিব যোৰহাটৰ পৰা শিৱসাগৰ পৰ্যন্ত আহিব য'ত শিৱসাগৰৰ পৰা আমাৰ থাউৰা সমষ্টিৰ সন্মানীয় বিধায়ক সুশান্ত দাই সেই আমাৰ যুৱ মৰ্চাৰ কাৰ্যকৰ্তালৈ বাইক চলাই আহিব ঠিক ধৰে বিশ্বনাথ চাৰিআলিৰ পৰা আহিব প্ৰায় 3000-4000 বাইক গোটেই অসমৰ ভিন্ন জিলাৰ পৰা আহি ইয়াত সমাগম হ'ব বঙাইগাঁও জিলাৰ পৰা আহিব গতিকে এইটো হয়তো আমাৰ কাৰণে খুব ডাঙৰ প্ৰত্যাহ্বান বা যুৱ শক্তিটো যে আমি মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আগত দেখাব পাৰিম যেহেতু আমি 4 তাৰিখে নহয় আমাৰ 3 তাৰিখে ৰাতিপুৱা 9 বজাতে সেই বাইক লৈ বাইকৰ যাত্ৰা আৰম্ভ হ'ব আৰু গধূলি 3টা বা 4টা বজাত সকলো বেলেগ বেলেগ জিলাৰ পৰা অহা যুৱ মৰ্চাৰ কাৰ্যকৰ্তাসকল ইয়াত উপস্থিত হ'ব আৰু আমি আহোঁতে যে আমাৰ যে যুৱ মৰ্চাৰ কাৰ্যকৰ্তা আছে সেই পৰিৱেশটো এটা সৃষ্টি কৰিব লাগিব আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তেও সেই মেছেজটো আমি বা ৰাষ্ট্ৰীয় সংবাদ মাধ্যম সেই মেছেজটো যে আমি প্ৰত্যেকজন অসম বা ভাৰতবাসী ৰাইজৰ আগত আমি দেখাব পাৰোঁ যে অসমত যুৱ শক্তি যে ৰাষ্ট্ৰ শক্তি যি কয় বা যুৱ মৰ্চাৰ শক্তি যে বহুত শক্তিশালী সেইটো আমি প্ৰমাণ কৰিব পাৰোঁ আৰু বিশেষভাৱে 3 তাৰিখে ইয়াত আহি তেওঁলোক প্ৰায় 4000 যুৱ মৰ্চাৰ কাৰ্যকৰ্তাই বাইক চলাই আহিব যেনেকৈ বিশ্বনাথ কৈছোঁ গোলাঘাট কৈছোঁ যোৰহাট কৈছোঁ কলিয়াবৰ কৈছোঁ হুজাইৰ পৰা কৈছোঁ বঙাইগাঁও এইটোতে আহিব আৰু সেইসকল আহিব ইয়াত আহি উপস্থিত হৈ পোনপ্ৰথমে খানাপাৰাত আপোনালোকে জানে যে 1 লাখ বন্তি প্ৰজ্বলন কৰিব মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আগমনক লৈ সন্মান জনায় য'ত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া উপস্থিত থাকিব আৰু সেই যিসকল 4000 বাইক লৈ আমাৰ যুৱ মৰ্চাৰ কাৰ্যকৰ্তাসকল আহিব সেইসকলৰ লগত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কাৰণ ইমান দূৰৰ পৰা যেহেতু তেওঁলোক আহিব তেওঁলোকক সন্মান জনোৱা তেওঁলোকৰ লগত আলোচনা কৰিব আৰু পিছদিনা বিশেষভাৱে সেই যিসকল আমাৰ যুৱ মৰ্চাৰ কাৰ্যকৰ্তাসকল যিসকল বেলেগ বেলেগ জিলাৰ পৰা আহিব যিসকল জিলা আপোনালোকৰ নামৰ আগত কৈছোঁ সেইসকলক আমাৰ আগস্থানত বহোৱা হ'ব সেইদিনাখন 4 তাৰিখৰ মিটিঙত আৰু তেওঁলোকৰ বিশেষভাৱে মোদীজী জিন্দাবাদ মোদী হেতু सबसे मुमकिन है मोदी जी तो गैरेंटी हिसाब है এই ধৰণে আমি কিছুমান স্লোগান আমাৰ যুৱ মৰ্চাৰ ফালৰ পৰা তত বিজেএমৰ কেপ থাকিব আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বিশেষভাৱে যুৱ মৰ্চাকো কি মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকো সেই যুৱ মৰ্চাৰ কাৰ্যকৰ্তাক বিশেষভাৱে দেখাব গাঁও অঞ্চলৰ অভিযানত ডেফিনেটলি আমি অংশগ্ৰহণ কৰিম ময়ো যেতিয়া মোৰ এটা যোৰহাটৰ নিচে ওচৰতে তিয়ক সমষ্টিতে মই এটা মণ্ডলৰ দায়িত্ব লৈছোঁ আৰু এইটো যিহেতু আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ এটা কাৰ্যক্ৰম গতিকে আমি প্ৰত্যেকজন কাৰ্যকৰ্তাই মই যুৱ মৰ্চাই হওক বা আমাৰ যুৱ মৰ্চাৰ প্ৰত্যেকজন কাৰ্যকৰ্তাই সেই অঞ্চলত অংশগ্ৰহণ কৰিব আৰু বিশেষভাৱে আপোনালোকে গম পাইছে যে যি আমাৰ নিউ ভোটাৰ সন্মিলন হৈছিলে বা নিউ ভোটাৰ যোনটো ৰেজিষ্ট্ৰেশ্যন হৈছিলে অসমক টাৰ্গেট দিছে 2 লাখ আমি সেইটো 2,10,000 অতিক্ৰম কৰিবলৈ সক্ষম হ'লোঁ আৰু ভাৰতবৰ্ষৰ ভিতৰত গুজৰাটো আছে ৰাজস্থানো আছে কিন্তু অসমো শীৰ্ষস্থানত আছে আৰু পাৰ্চেণ্টেজ ৱাইজ যোনখন নিউ ভোটাৰ সন্মিলন হৈছিলে সেই সন্মিলনটো পাৰ্চেণ্টেজ ৱাইজ অসম ভাৰতবৰ্ষৰ ভিতৰত দ্বিতীয় স্থানত আছে যোনটো মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়ালৈও সেই মেছেজটো গৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ